নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন আপোনালোকৰ বাবে। আৰু আজিৰ এই এডভাৰটাইজমেণ্টটো আহিছে ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা, য'ত তেওঁলোকে টোটেল 32টা পদৰ বাবে আবেদন বিচাৰিছে। গতিকে পলম নকৰি আমি এডভাৰটাইজমেণ্টখন চাইছোঁ। APSCয়ে অৰ্গেনাইজ কৰিব এই ৰিক্ৰুটমেণ্টটো, আৰু 32টা জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল আণ্ডাৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। ব্ৰেকআপ ভেকেঞ্চি ইয়াত শ্ব' কৰি থোৱা আছে, আপোনালোকে চাই ল'ব পাৰিব। দৰমহাৰ স্কেল 14,000 পৰা 70,000, গ্ৰেড পে থাকিব 8,700 টকা। কোৱালিফিকেশ্যন বিচাৰিছে 3 বছৰীয়া ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং বা চিভিল ইঞ্জিনিয়াৰিং এণ্ড প্লেনিং অথবা কনষ্ট্ৰাকশ্যন টেকন'লজি ফ্ৰম AICTE এপ্ৰুভ ইনষ্টিটিউট, আৰু ৰেগুলাৰ হ'ব লাগিব কোৰ্চটো। আৰু লগতে বয়সৰ সীমা 18 বছৰ মিনিমাম হ'ব লাগিব আৰু 40 বছৰ মেক্সিমাম। ৰিলেক্সেশ্যন পাব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ, ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটসকল। অনলাইন আবেদন অলৰেডি চলি আছে আৰু অহা 2 জুনত লাষ্ট ডেট। গতিকে যিসকল কেণ্ডিডেটে এতিয়াও আবেদন কৰা নাই তেওঁলোকে আবেদন কৰাৰ সময় আছে, আবেদন কৰিব পাৰে। এপ্লিকেশ্যন ফি অনলাইন যোগে কৰিবৰ বাবে 297 ৰুপিজ লাগিব জেনেৰেলৰ বাবে। OBC কেণ্ডিডেটছ হ'লে 197, আৰু SC ST বা PWBD কেণ্ডিডেটছ হ'লে 47 ৰুপিজ পে' কৰিব লাগিব। APSCৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই অনলাইন যোগে আবেদন কৰিব লাগিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।